নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুনকৈ ৰেচিপি এটা বনাওঁ। আজি বনাম মাছে আৰু ভেন্দি। তাৰ কাৰণে লাগিব মই জলকীয়া, আজি এটা আমি জ্বলা যিটো খাই আমি অকণমান জ্বলা খাওঁ, এইটো কাৰণে দিছোঁ এটা সৰু ভোট জলকীয়া। আপুনি নৰ্মেল জলকীয়াও দিব পাৰিব। এয়া হ'ল নহৰু, এয়া হ'ল আদা, এইটো সৰু পিঁয়াজ এটা, আৰু এই সৰু দুটা বিলাহী, আৰু কেইটামান আপোনালোকে ভেন্দি দি পেলাই বনাম আজি মাছৰ ৰেচিপিটো। আৰু দিম মই এতিয়া সৰিয়হ। তাৰ কাৰণে লাগিলে মাছ, এতিয়া মাছটোতো বাচিব লাগিব। এতিয়া মাছটো বাছি লওঁ। এইটো হ'ল আজি মাছ। এই মাছটো বাছি লওঁ, তাৰপিছতো মই কেনেকৈ বনাই আপোনালোকক দেখুৱাই আছোঁ। এয়া মোৰ মাছ বাছি হৈ গ'ল। এতিয়া মই মাছখিনি ফ্ৰাই কৰিম। আহকচোন, এতিয়া এনেকৈ ফ্ৰাই কৰিম। মাছখিনি ভাজি পেলাই তৰকাৰীটো বনাব লাগিব। মাছখিনি ফ্ৰাই হয় মানে এই সামগ্ৰীখিনি ৰেডি কৰি আনো, পিচি আনো, আৰু ভেন্দিখিনি ধুব লাগিব ভালকৈ। মোৰ মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই দিম ইয়াতে এটা তেজপাত ফোৰণটো দিছোঁ। তাৰপিছতে এই পিচি থোৱা সৰিয়হখিনি এতিয়া পিচি আনিলোঁ, এয়া সৰিয়হখিনি দিলোঁ। সৰিয়হখিনি ভালকৈ ভাজিব লাগিব। যিহেতু জলকীয়া দিয়াৰ প্ৰয়োজন নাই, জলকীয়া আমি দিলোঁৱেই। ইয়াতে জলকীয়া দিলোঁ, বিলাহী দিলোঁ, নহৰু দিলোঁ, আপোনাৰ আদা দিলোঁ। এতিয়া নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। ইমান বেছি জোল নহয়, অকণমান সানি খাব পৰা হ'ব আৰু। সানি খাব পৰা হ'ব। এতিয়া হালধি দিলোঁ। আপুনি ভাজি থাকক, অকণমান তেলটো ওলাই অহালৈকে অকণমান ভাজিব লাগিব। চাওক বন্ধুসকল, সৰিয়হখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে, তেলটো ওলাই গৈছে। এতিয়া আপুনি কি কৰিব, অকণমান চেনি দিব। চেনিটো ইমান অকণমান টেষ্টটোৰ কাৰণে দিব। চেনি অকণমান দিব। এতিয়া সৰিয়হটো একেবাৰে খুব সুন্দৰকৈ ভাজা হৈ গ'ল। চাওক, বিলাহী চব ভাজি হৈ গ'ল। এতিয়া আমি দিম পানী। পানীটো দিম। যিহেতু আমি বেছি জোল নকৰোঁ, অকণমান জোল কৰিম। কালাৰটো চাওকচোন কি সুন্দৰ হৈ গৈছে। জোলটো যে অতি ধুনীয়া ওলাইছে, বহুত ধুনীয়া ওলাইছে জোলটো। আপোনালোকক দিব পাৰিলে যে দিলোঁহেঁতেন। পানী হৈ গ'ল, জুইটো মই বঢ়াই দিলোঁ। এতিয়া মই এই ভেন্দি কাটি থৈছিলোঁ, ভেন্দিটো কাটি মই মাজে মাজে এটা এটাকৈ ফালি দিছিলোঁ। অকণকৈ ফালি দিছোঁ, এনেকৈ অকণকৈ ফালি দি এনেকৈ দি দিবচোন। এইটো উতলটো অহাৰ আগতে এনেকৈ দি দিব। মই ফালি ৰাখিলোঁ ধুই পেলাই। একদম কোমলীয়া ভেন্দিটো দিব, খাবলৈ বহুত টেষ্টি হয়। ৰসটো ইয়াতে সোমাই যায় ন, তেতিয়া মানে বহুতেই টেষ্টি হয় এইটো চাওক। এইটো এটা বেংগলী ৰেচিপি হয়, কিন্তু মই বন্ধু এজনীৰ পৰা শিকিছোঁ। যেতিয়া মই পাৰ্লাৰ শিকি আছিলোঁ, মোৰ সৰু পাৰ্লাৰ আছে। পাৰ্লাৰ শিকি আছিলোঁ মই, তেখেতসকলৰ ঘৰলৈ মোক ভাত খাবলৈ মাতিছিলে। তেতিয়া মোক এইটো বনাই খুৱাইছিলে। মই ভাবিছিলোঁ কেতিয়াবা বনাই আপোনালোককো মই ৰেচিপিটো শ্বেয়াৰ কৰিম।
এতিয়া এইটো উতল আহি গ'ল। উতল আহি যোৱাৰ পিছতে মই এয়া মাছ ভাজি থৈছিলোঁ যে সেইটো মাছটো দি দিলোঁ। মাছটো দি দিলোঁ মই। প্ৰায় হৈয়ে গ'ল চব্জিখন, মাছটো ভাজি থোৱাই আছে। আৰু ভেন্দিটো ধৰক কোমলীয়া ভেন্দিটো পটককৈ সিজি যাব। সেইটো মই এতিয়া কম জুইত থৈ পেলাই 2 মিনিটমান ৰাখি সেইটো বন্ধ কৰি দিম। এতিয়া মই কেনেকুৱা লাগিব বন্ধুসকল, আপোনালোকে ৰেচিপিটো বনাই মোক ক'বচোন আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ। সকলোৱে সুস্থ থাকক, ভালে থাকক, এয়াই আপোনালোকৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।